আজি মই আপোনালোকৰ বাচ্চাৰ কাৰণে এটা মাল্টিপ্লাই ট্ৰিক্স লৈ আহিছোঁ। কেনেকুৱা ধৰণৰ, যেনেকুৱা 254 into 11 any 3-digit number multiply by 11। এই মেথছটো আপোনালোকৰ বাচ্চাই 2 সেকেন্ডত কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। তাৰ কাৰণে মই এটা ট্ৰিক্স দিম যাতে 2 সেকেন্ডত আপোনাৰ বাচ্চাই এনেকুৱা ধৰণৰ 11ৰ লগত 3-digit নাম্বাৰ ইনটু কৰিব পাৰে। কেনেকুৱা ৰুলছটো চাব। এতিয়া আমি 11টো বাদ দিম, এটা 254 আমি ফাৰ্ষ্ট ডিজিটটো ল'ম, মাজত ঠাই ৰাখি লাষ্ট ডিজিটটো 4 লিখিম। মাজৰ ডিজিটটো এই ফার্স্ট और लास्ट দুটা ডিজিট লগ প্লাস হবে। 5 + 4 কিমান? 9। 5 + 2 7। The answer is 2794। Similarly মই আৰু এটা নাম্বাৰ লৈছো 623 into 11। ইয়াৰ ফার্স্ট ডিজিটটো কিমান? 6, লাস্ট ডিজিটটো 3। কি কৰিম আমি? মিডিল ডিজিটটোৰ লগত 3 + 2 লাস্ট ডিজিট 5 ইয়াতে লিখিম আৰু 6 + 2 8। এনসার ইজ ইমান। কিন্তু কিছু ক্ষেত্ৰত আৰু এটা ৰুলছটো অলপ চেঞ্জ হ'ব। যদি মই এনেকুৱা এটা ধৰণৰ ম্যাথছ দি আছো, যেনেকুৱা 6 5 3 into 11 equal to the first digit to 6, last digit to 3। 3 plus 5 কিমান হ'ব? 8। 5 plus 6 কিমান? 11। 11ৰ কি হ'ব? ইয়াতে 1 2 হ'ব আৰু বাকি 1 2 ইয়াৰ লগত প্লাস হৈ এই 6 টো কি হৈ যাব? 7 হৈ যাব। 7183। আৰু এটা ৰুলছ দিছো 2 5 7 into 11। এটো ফার্স্ট ডিজিটটো কিমান? 2, লাস্ট ডিজিটটো 7। 5 + 7 কিমান? 5 + 7 12। 12ৰ কি হ'ব? 2 হ'ব আৰু 1টো থাকি যাব। এতিয়া 5 + 2 কিমান হ'ব? 7 আৰু এই 1 টো প্লাস হয় 8 হ'ব। The answer is 287। আপোনাৰ বাচ্চা যেতিয়া প্ৰেক্টিস কৰি থাকিব তেতিয়া বহুত ইজি হৈ যাব। ধন্যবাদ।